লিখিছে লখিমপুৰ ঘোনাসুতিৰ পৰা চন্দ্ৰকান্ত তাইদে। হয়, নমস্কাৰ অন্তৰা, পত্ৰে আন্তৰিক মৰম যাচিলো। আজি কেইবাদিনৰ পৰা এটি স্পৰ্শকাতৰ বিষয়ে মনত দোলা দি আছে। বিষয়টি হৈছে আমাৰ দেশত সম্প্ৰতি চৰ্চাত থকা অপাৰেশ্যন সিন্দুৰ। সৌসিদিনা পেহেলগামত ভাৰতীয় নিৰীহ লোকৰ পাকিস্তানী সন্ত্ৰাসবাদীয়ে যি হত্যাকাণ্ড সংঘটিত কৰিলে সি সঁচাকৈ বিশ্বৰ চকু কপালত তুলিলে। পেহেলগামৰ ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতে অপাৰেশ্যন সিন্দুৰৰ জৰিয়তে পাকিস্তানী সন্ত্ৰাসবাদীৰ ওপৰত সামৰিক মহাশক্তি প্ৰদৰ্শন কৰিলে। এই আপাহতে ভাৰতীয় সামৰিক বাহিনীলৈ শতবাৰ চেলুট জনাইছো। বিভিন্ন মাধ্যমৰ পৰা আহৰণ কৰা তথ্য অনুসৰি অপাৰেশ্যন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয়, ভাৰতৰ ৰাজনৈতিক, সামৰিক আৰু কৌশলগত ইচ্ছাশক্তিৰ প্ৰতীক। ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এয়াই প্ৰমাণ। আনকি সীমান্তৰ সিপাৰৰ মাটিও সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ গৰাকীৰ বাবে সুৰক্ষিত নহয়। ভাৰতৰ বিৰোধী আৰু সন্ত্ৰাসবাদী সংগঠনৰ হাতত আপোনজনক হেৰুওৱা নিৰীহ পৰিয়ালসমূহৰ বাবে আমাৰ সশস্ত্ৰ বাহিনীয়ে ন্যায় ভাৰ্চুৱেলি উদ্বোধন কৰে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী মাননীয় ৰাজনাথ সিং ডাঙৰীয়াই। এই প্ৰকল্পই ভাৰতবৰ্ষত আত্মনিৰ্ভৰশীল পদক্ষেপক শক্তিশালী কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব। গতিকে আমি প্ৰতিগৰাকী ভাৰতীয়ই ধৰ্ম, বৰ্ণৰ নিৰ্বিশেষে ভাৰত মাতৃৰ হকে একতাৰে কাম কৰোৱা হওক। মাতৃভূমি ৰক্ষাৰ্থে দেশৰ শ্বহীদ জোৱানসকল আৰু তেখেতসকলৰ আত্মীয় পৰিয়ালবৰ্গলৈ সমবেদনা জনালো। শেষত পুনৰবাৰ ভাৰতীয় জোৱানসকললৈ চেলুট জনাই আজিৰ পত্ৰ সামৰিলো। ধন্যবাদ। হয়, চন্দ্ৰকান্ত তাইদ ডাঙৰীয়া, ধন্যবাদ পত্ৰ প্ৰেৰণ কৰাৰ বাবে। আপুনিও একেটা বিষয় বাছি লৈছে আৰু সমগ্ৰ দেশবাসীৰ অন্তৰৰ পৰা সেই দুৰ্ঘটনাটোৰ ছবি মচ খোৱা নাই আৰু তাৰ প্ৰত্যুত্তৰ হিচাপে ভাৰতীয় সেনাই যি ধৰণৰ অপাৰেশ্যন চলালে সেইখিনিও দেশবাসীৰ বিষয়ে উদ্বিগ্নতা আৰু এটা সেই উত্তেজনা সামকতা নাই। আৰু আমিও ভাবো যে আমাৰ সৈন্যবলৰ মনোবল বৃদ্ধি কৰিবৰ বাবে আমি দেশবাসী সদায় তেখেতসকলৰ কাষত থিয় হৈ থকাটো কায় মনো বাক্যে অতি প্ৰয়োজনীয়। হয় হয়, তেখেতসকলৰ সাহস হৈ থিয় দিব পাৰো, প্ৰাৰ্থনা কৰিব পাৰো, যিহেতু প্ৰাৰ্থনাত শক্তি থাকে, নহয়নে? হয় হয়, নিশ্চয় নিশ্চয়। পেহেলগাম কাণ্ডৰ যিসকল ক্ষতিগ্ৰস্ত তেখেতসকলৰ প্ৰতিও সমবেদনা সদায় আমাৰ আছে। আৰু এটা কথা আপুনি ঠিকেই কৈছে তাইদ ডাঙৰীয়া, সন্ত্ৰাসবাদ কোনেও কেতিয়াও সমৰ্থন কৰিব নোৱাৰে। মানৱীয়তা য'ত আছে তাত সন্ত্ৰাসবাদ কেতিয়াও থাকিব নোৱাৰে বা নালাগে। তেনেহলে পৰশা, তেখেতে পত্ৰৰ শেষত আমালৈ অনুৰোধ কৰা গীতটি আগবঢ়াই দিছো। তেখেতে অনুৰোধ কৰিছে উপকাৰ বোলছবিৰ মহেন্দ্ৰ কাপুৰৰ কণ্ঠৰ এটি গীত, প্ৰখ্যাত এটি গীত। একেবাৰে খাপ খাই পৰিব সমকালীন পৰিৱেশটোৰ সৈতে, লগতে তেখেতৰ পত্ৰখনিৰ সৈতে। তেনেহলে আমি এই গীতটি শুনিব। मेरे देश की धरती मेरे देश की धरती सोना उगले उगले हीरे मोती। मेरे देश की धरती, मेरे देश की धरती, मेरे देश की धरती सोना उगले उगले हीरे मोती। मेरे देश की धरती, मेरे देश की धरती। राग सुनाते हैं, हमको तो दूर हो जाता है, खुशियों के कमल मुस्काते हैं, सुन के रहत की आवाज़ें, सुन के रहत की आवाज़ें, क्यों लगे कहीं शहनाई बजे, लगे कहीं शहनाई के दुल्हन की तरह हर खेत